দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ অসমলৈ আহিব আৰু আটাইতকৈ ভাল লগা কথাটো আমাৰ পলাশবাৰী সমষ্টি আৰু জালুকবাৰী সমষ্টি। কিয়নো আমি সকলোৱে জ্ঞাত যে আমাৰ পলাশবাৰী সমষ্টি আৰু জালুকবাৰী সমষ্টিত আমি আটাই গৌৰৱ কৰোঁ যে আমাৰ তাত এখন এয়াৰপোৰ্ট আছে। অসমৰ 126টা সমষ্টিত এয়াৰপোৰ্ট নাই, কিন্তু আমাৰ পলাশবাৰী সমষ্টি জালুকবাৰী সমষ্টিত আমাৰ এয়াৰপোৰ্ট আছে। বহুতো এয়াৰপোৰ্ট নথকা ভিতৰুৱা সমষ্টিয়ে ভাবে সপোনত ভাবে যে আমাৰ তাতো যদি এখন এয়াৰপোৰ্ট থাকিলে আমি বহুত গৌৰৱান্বিত হ'লো হয়, কিন্তু আমাৰ সেইটো সপোন নহয়, আমাৰ বাস্তৱ যে আমি গুৱাহাটী এয়াৰপোৰ্টখন আমাৰ পলাশবাৰী আৰু জালুকবাৰী সমষ্টিত আছে। আৰু সেই এয়াৰপোৰ্টত এটা আটক ধুনীয়া নতুন টাৰ্মিনেল, যিটো নেকি অকল ভাৰতবৰ্ষই নহয় ৱৰ্ল্ড ক্লাছ ফেচিলিটিৰে বনোৱাৰ এটা প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু তাত আমাৰ অপেনিং কৰিব আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু সেই অনুষ্ঠানটো অত্যন্ত বৃহৎ অনুষ্ঠান। আমি যদি ছিংগাপুৰ যাওঁ, ছিংগাপুৰত এনেকুৱা আমি এয়াৰপোৰ্ট দেখিবলৈ পাম, আমি ডুবাইত তেনেকুৱা এয়াৰপোৰ্ট দেখিবলৈ পাম। তেনেকুৱা ৱৰ্ল্ড ক্লাছ ফেচিলিটি থকা এটা ধুনীয়া এয়াৰপোৰ্ট আৰু টাৰ্মিনেল আমি আমাৰ প্ৰত্যক্ষ কৰিব গৈ আছোঁ। অহা 20 তাৰিখে অপেনিং হ'ব আৰু সেইটোৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অশেষ ব্যস্ততাৰ মাজতো যিহেতু এটা বৃহৎ অনুষ্ঠান, তেওঁ আমাৰ সেইদিনাখন আমাৰ এয়াৰপোৰ্ট অনুষ্ঠান উন্মোচনৰ কাৰণে আৰু সেইটোৰ কাৰণে আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেহেতু পলাশবাৰীৰ গৌৰৱ এয়াৰপোৰ্ট, জালুকবাৰীৰ গৌৰৱ এয়াৰপোৰ্ট আটাইতকৈ সেইকাৰণে টাৰ্গেট দিছে প্ৰথমবাৰৰ মাননীয় মুখ্যমন্ত্ৰী আমি গৌৰৱ কৰিব লাগে যে আমাৰ ওপৰত বিশ্বাস আছে। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পলাশবাৰী সমষ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ ওপৰত বিশ্বাস আছে যে এওঁলোকে পাৰিব। আৰু সেইটোৰ কাৰণে অসমৰ ইতিহাসত প্ৰথমবাৰ কোনোবা এটা সমষ্টিক 10,000 টাৰ্গেট মাননীয় মুখ্যমন্ত্ৰী মহোদয় দিছে। এইটো আমাৰ কাৰণে এটা গৌৰৱৰ স্থল যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ ওপৰত বিশ্বাস আছে, আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ ওপৰত বিশ্বাস আছে। আৰু কিয়নো যিবিলাক অনুষ্ঠান আমি ইতিমধ্যে পাতিছোঁ, আয়োজন কৰিছোঁ, আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ সহযোগত আমি প্ৰত্যেকটা অনুষ্ঠান মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সফল কৰিছোঁ। আৰু সেইটো কাৰণে এইবাৰ এটা ধুনীয়া এটা টাৰ্গেট আমাক দিছে যে 10,000 মানুহ আমাৰ পলাশবাৰী সমষ্টিৰ পৰা সেইদিনাখন সেই অনুষ্ঠানত যাব। আমি সকলোৱে জ্ঞাত, ইতিমধ্যে আমাক বহুতে ফোন কৰিছে, আপোনালোককো বহুতে ফোন কৰিছে বা সুধিছে যে নতুন টাৰ্মিনেলটো কেতিয়া উদ্ঘাটন হ'ব। বহুতে এনেকুৱা ব্যক্তি আছে যোনে নেকি নিজা স্ব-ইচ্ছাই সেই টাৰ্মিনেলটো চাব যাব খুজিছে। বহুতে এনেকুৱা ব্যক্তি আছে তেওঁলোকে সৌভাগ্য হ'ব যে তেওঁলোকক আমি নিজে লৈ যাম। আমি তেনেকুৱা ব্যক্তিবিলাককো লৈ যাব লাগিব, লগতে আমি নিশ্চয়কৈ